হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল PM কিষাণ সন্মান নিধি আঁচনিৰ 16 নম্বৰ কিস্তি 3 তাৰিখে ঘোষণা হৈছে। আৰু 16 নম্বৰ কিস্তি কোনসকল কৃষকে লাভ কৰিব আৰু কোনসকল কৃষকে 16 নম্বৰ কিস্তি নাপায়, সম্পূৰ্ণ কিন্তু এটি ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব pmkishan.gov.in pmkishan.gov.in চাৰ্চ কৰি দিব। অলপ ৱেইট কৰিব, পেজটো লোডিং ল'ব। এনেকৈ আপোনাৰ ডেটটো আপুনি চাব পাৰিব। এনেকৈ ইণ্টাৰফেচ আপোনাৰ অ'পেন হ'ব। ইয়াত চাওক ধুনীয়াকৈ দিয়া আছে। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপোনাৰ Honorable Prime Minister will release the 16th installment of PM Kishan CM on 28 February 2024। আপোনাৰ 28 ফেব্ৰুৱাৰীত আপোনালোকৰ PM কিষাণৰ যিটো 2000 টকা, এই 2000 টকাটো আপোনালোকে লাভ কৰিব। আৰু কোনসকল কৃষকে আপোনাৰ এই 16 নম্বৰ কিস্তি নাপায়, যিসকলে এতিয়াও KYC কৰা নাই, EKYC কমপ্লিট কৰা নাই, বা আপোনাৰ লেণ্ড ছেডিং কমপ্লিট কৰা নাই, বা আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, বা আপোনাৰ DVD মোড লিংক নাই, এইসকল কৃষকে কিন্তু 16 নম্বৰ কিস্তি লাভ নকৰে। এতিয়া যিসকলে এতিয়া আপোনাৰ PM কিষাণ সন্মান নিধি আঁচনিৰ EKYC কমপ্লিট কৰা নাই, এতিয়া সময় আছে, পটাপট আপোনালোকে EKYC কমপ্লিট কৰক। আৰু আপোনাৰ আধাৰ কাৰ্ড বা লেণ্ড ছেডিং আপোনাৰ EKYC কমপ্লিট আছে নে নাই, সম্পূৰ্ণ ডিটেইলছ আপুনি চোৱাৰ কাৰণে আপুনি ইয়াত চাব পাৰে। নাও ইউৰ ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰি চাব পাৰিব আপোনাৰ কোনটো প্ৰব্লেম হৈ আছে। আৰু যিসকলে আগতে ধৰক 7টা বা 8টা কিস্তি পাইছে, পিছত বন্ধ হৈ গ'ল, কোনটো কাৰণত বন্ধ হৈছে, এইটো আপুনি নিজেই অনলাইন চেক কৰি চাব পাৰিব। চোৱাৰ কাৰণে আপুনি কি কৰিব, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, কেপচাটো দিব, আৰু ইয়াত চাই গেট OTP, আপুনি গেট OTP ক্লিক কৰি আপুনি চাব পাৰিব আপোনাৰ কোনটো প্ৰব্লেমৰ কাৰণে আপুনি কিস্তিকেইটা পোৱা নাই। হেল্ল' ভিউৱাৰ্ছ, আপুনি কি কৰিব, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কপি কৰি দিব, কপি কৰি পেষ্ট কৰি দিব। আৰু এই কেপচাটো আপুনি ইয়াত ধুনীয়াকৈ যেনেকৈ আছে চেম কেপচাটো আপুনি ইয়াত ফিল কৰি দিব। মই এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকক এক্সাম্পল দেখুৱাবৰ কাৰণে মই ফিল কৰি দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি কেপচাটো দিয়াৰ পিছত আপুনি ইয়াত চাওক গেট OTP বুলি আছে, আপুনি এই গেট OTP ক্লিক কৰিলে আপোনাৰ যিটো PM কিষাণৰ ৰেজিষ্টাৰ্ড নাম্বাৰ, সেই নাম্বাৰত আপোনাৰ OTP যাব। আপুনি গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত আপোনাৰ OTP গুচি যাব। OTP যোৱাৰ পিছত আপুনি এণ্টাৰ OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব আপোনাৰ কোনটো প্ৰব্লেমৰ কাৰণে আপোনাৰ PM কিষাণৰ কিস্তি পেণ্ডিং হৈ আছে। এইটো ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। আপুনি নিশ্চয় ট্ৰাই কৰিব, আপুনি চাব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।